এতিয়া আহি অসম পালোহি অসম পোৱা এইটো প্ৰুফ মানে দেই এইটো চেঞ্চটো বেলেগত নল'ব কিবা ৱাইন শ্বপ বুলি ওলাইছে আৰু এইটো অসম হোৱাৰ প্ৰুফ যে অসম পালোঁ কাৰণ নাগালেণ্ড আৰু মণিপুৰ ৱাইন শ্বপ নাপায় মানে ড্ৰাই ষ্টেট বা যি নহওক এতিয়া পাইছোঁহি নিজৰ জেগা নিজৰ ষ্টেট কিন্তু এটা কথা এই জাৰ্ণিটো কৰিছিলোঁ একচুৱেলি চ'ল' ট্ৰিপ বুলি যদিও প্ৰথম কৈ আছিলোঁ চ'ল' ট্ৰিপ এনেও নহয় কাৰণ লগত দুজনক লৈ আনিছোঁ কাৰণ ৰাস্তাটোত কেনেকুৱা কি একো বিশেষ নাজানো মানে আৰু নিউজত যিমানখিনি পাই থাকোঁ সেইখিনি দেখিলে মানে ভয় লাগে যে সেই ৰাস্তাটোৱে যাব পাৰিম জানো মানে যে ইম্ফল বাই ৰোড ডেট টু থ্ৰ' কহিমা গ'লোঁ যাওঁতে কহিমাত ডিমাপুৰ এই বাইপাছত এবাৰ নাগালেণ্ড পুলিচে ৰখাইছিলে তেওঁলোকে গাড়ীখন চেক কৰিছিলে বেলেগ একো নাই ধুনীয়াকৈ কথা পাতিছে ধুনীয়াকৈ চেক কৰিলে গুচি গ'লোঁ আহোঁতে এটা জেগাত সেইখিনি মই জেগাখিনিৰ নাম কম বাৰু কম মানে কি এতিয়া মই চাব লাগিব ভিডিঅ'টোত তেতিয়া মনত পৰিব তাত ৰখালে তাত ডাইৰেক্ট BSF আৰু নাগালেণ্ড পুলিচে চেক কৰিছে তেওঁলোকে গাড়ীখন গোটেই চাইছে বেলেগ একো নাই জাষ্ট কৈ আছে যে ইয়াত এনেকুৱা গাড়ীত মানে কিছুমান বস্তু লৈ যোৱা হয় যিবোৰ আপোনালোকে বুজি তেওঁলোকে চেক কৰি সন্মান সহকাৰে তাৰপিছত গুচি আহিলোঁ কিন্তু যিবোৰ মানে নিউজত যেনেকুৱা পাই থাকোঁ মানে এতিয়া মেবি এইটোও হ'ব পাৰে যে আৰ্মি প্ৰেজেণ্টেশ্যন মানে প্ৰেজেঞ্চ বহুত বেছি বা ৰাষ্ট্ৰপতি শাসন চলি আছে সেইটো কাৰণে কিবা এটা হ'ব সেইবোৰ তেওঁলোকে জানিব বা মই দেখাত তেনেকুৱা ধৰণৰ একো নাপালোঁ মানে মানুহ য'ত ৰখিছোঁ মানুহ হেল্পফুল মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিছে এনিৱে জয় হিন্দ আপোনালোকে চাওঁ বাৰু এইটো কিবা ফ'ৰ্ট আছিলে